নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আগতেই এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ৰ থাম্বনেইল আছিল যে এওঁলোকে বনাব আমাৰ ভাৰতক বিশ্বগুৰু। আৰু আজি এই বিশ্বগুৰু কথাটো এইবাবেই এই ভিডিঅ'ত উল্লেখ কৰিছোঁ, কাৰণ আপোনালোকে দেখিবলৈ পাইছে ভাৰত পাকিস্তানৰ যি যুদ্ধ, এই যুদ্ধত পাকিস্তানক কমচে কম 3খন দেশে অপেনলি ছাপোৰ্ট কৰিছে। আৰু কিন্তু আমাৰ ভাৰতবৰ্ষত আপোনালোকে দেখিবলৈ পায় যে মোদীয়ে গোটেই পৃথিৱীখন ঘূৰি ফুৰিছে, গোটেই পৃথিৱীত মিটিং কৰি ফুৰিছে, কিন্তু আমাৰ ভাৰতবৰ্ষক কোনেও খোলাকৈ ছাপোৰ্ট নকৰিলে। গতিকে এনেকৈ হ'ব আমাৰ ভাৰত বিশ্বগুৰু। আমাৰ ভাৰতবৰ্ষত চলি আছে এই সৰু সৰু ইউটিউবাৰবোৰক, সৰু সৰু কিছুমান কথাক লৈ মানুহবোৰক জেলত সোমাই থৈ দিছে, FIR কৰিছে, দেশদ্ৰোহী বুলি কিছুমানক ঘোষণা কৰি এওঁলোকে ৰাজত্ব কৰি আছে। যেন এইখন আমাৰ কোনো গণতন্ত্ৰৰ দেশ নহয়, এইখন যেন কোনোবা মানে ৰজাতন্ত্ৰৰহে দেশ। আমি জনসাধাৰণে চৰকাৰক প্ৰশ্ন কৰাটো আমাৰ সাংবিধানিক অধিকাৰ, কিন্তু এই অধিকাৰক তেখেতসকলে কি দুৰ্বল মানুহক, এই গৰীব মানুহক, যোনে ইউটিউবৰ পৰা কিছু টকা উপাৰ্জন কৰি নিজৰ ঘৰ সংসাৰ চলাই আছে, এই সকলক তেখেতসকলে গ্ৰেপ্তাৰ কৰি তেখেতসকলক ভয় দেখুৱাই যাতে চৰকাৰৰ বিৰুদ্ধে কোনো ওলোটা প্ৰশ্ন কৰিব নোৱাৰে, তাৰ বাবে তেখেতসকলক গ্ৰেপ্তাৰ কৰি জেলত সোমাই থোৱা হয়, তেখেতসকলৰ ওপৰত FIR কৰা হয়, তেখেতসকলক ধমকি দিয়া হয়। কিন্তু যোৱা 7-8 তাৰিখৰ পৰা, যেতিয়াৰ পৰা আমাৰ ভাৰতে এই পহলগামৰ যি ঘটনা ঘটি গৈছিল তাৰ বিৰুদ্ধে পাকিস্তানত আমাৰ ভাৰতীয় সেনাই যি আক্ৰমণ চলাইছিল, সেই আক্ৰমণৰ পিছত নিউজ চেনেলবোৰে যেনেকৈ কিছুমান নিউজ প্ৰচাৰ কৰিছিল, আমাৰ গদি মিডিয়াত ইছলামাবাদক মানে দখল কৰা বুলি, তেখেতসকলৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা বুলি, আসিফ মুনিৰ মানে গ্ৰেপ্তাৰ কৰা, এইবোৰ কিছুমান নিউজ এই গদি মিডিয়াই চলাইছিল। কিন্তু এই গদি মিডিয়াক ধৰিবলৈ বা এই গদি মিডিয়াক প্ৰশ্ন সুধিবলৈ আমাৰ ভাৰত চৰকাৰৰ সময় নাই। কিন্তু সৰু সৰু কিছুমান ইউটিউবাৰ, সৰু সৰু কিছুমান যি ইনফ্লুৱেঞ্চাৰবোৰক এই গদি মিডিয়াৰ থ্ৰুৰে হওক বা আমাৰ চৰকাৰৰ কিছুমান কাৰ্যকৰ্তাৰ জৰিয়তে FIR কৰা হয়, তেওঁলোকক মানে আক্ৰমণ কৰাৰ চেষ্টা কৰা হয়। নেহা সিং ৰাথোৰ, আপোনালোকে সকলোৱে জানে, নেহা সিং ৰাথোৰে সদায় কিবা নহয় কিবা এটা কথা লৈ আমাৰ ভাৰত চৰকাৰক প্ৰশ্ন সুধিয়েই থাকে। আৰু এই প্ৰশ্ন সোধাৰ বাবে তাইৰ ওপৰত FIR কৰা হৈছিল, আৰু তাইও এই FIRৰ বিৰুদ্ধে কোৰ্টত জনায় যে এনেকৈ মই প্ৰশ্ন সোধাৰ বাবে বিজেপি চৰকাৰে মোক FIR দিছে, গতিকে তাই কোৰ্টৰ জৰিয়তে এই FIRখন বা এই বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ তাই এই প্ৰশ্ন কৰা আৰম্ভ কৰিছে। কাৰণ চৰকাৰক প্ৰশ্ন সোধাটো কোনো দুখ নহয়, এয়া আমাৰ সাংবিধানিক অধিকাৰ। কিন্তু এই অধিকাৰ মানুহে বুজি নাপায়, কিয় নাজানো। আমি কেৱল ভোট দিবৰ বাবেহে জনসাধাৰণ নেকি? আমি আমাৰ ভোটটো দি পেলাই আমি যাক ভোট দিওঁ তেখেতক এটা প্ৰশ্ন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেই মানুহজনক আমি ভোট দিয়াৰ দৰকাৰ কি? গতিকে যিয়ে নহওক, বহুত দীঘল হৈ যাব এই বিষয়টো যদি মই আগবঢ়াওক। কাৰণ আজি ভিডিঅ'টো মই মেইন উদ্দেশ্য আছিল এইটোৱে যে আমাৰ ভাৰতক এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা এই হোৱাটছআপৰ জৰিয়তে যেনেকৈ বিশ্বগুৰুৰ এটা সপোন মানুহবোৰক দেখুৱাই আছিল, এই বিশ্বগুৰু আজি ক'ত গ'ল, কিয় এই বিশ্বগুৰুক কোনো অইন দেশে আজি খোলাকৈ কোনেও ছাপোৰ্ট নকৰিলে এই পাকিস্তান ভাৰতৰ যি যুদ্ধত। সৰু দেশ হ'লেও পাকিস্তানক 3খনকৈ দেশে
খোলাকৈ ছাপোৰ্ট কৰিছে কিন্তু আমাৰ ভাৰতক ছাপোৰ্ট কৰিবলৈ কোনো নাই আৰু এনেকুৱাই যদি চলি থাকে এদিন এনেকুৱা বিপদত পৰিব লাগিব এই ভাৰতবৰ্ষৰ কাৰণ পাকিস্তানৰ নিচিনা এখন দেশক তিনিটাকৈ দেশে সমৰ্থন কৰিছে কিন্তু ভাৰতৰ নিচিনা দেশ য'ত আমাৰ প্ৰধানমন্ত্ৰীয়ে গোটেই দেশখন ঘূৰি ফুৰিছে গোটেই দেশতেই মিটিং কৰি ফুৰিছে আৰু আমাৰ ভাৰতবৰ্ষক এনেকুৱাকৈ দেখায় জনসাধাৰণৰ মাজত যে আমাৰ ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ গৈ আছে গতিকে এই বিশ্বগুৰু হ'বলৈ যোৱা যি চিন আপোনালোকে দেখুৱাই ফুৰিছে এইটো কেতিয়া গম পোৱা যায় যেতিয়া আপুনি বিপদত পৰে আৰু আপুনি বিপদত পৰিছিল কেতিয়া এই ভাৰত পাকিস্তানৰ যুদ্ধত কোনেও আপোনাক সমৰ্থন নকৰিলে গতিকে আপোনালোকে কি ভাবে কমেণ্ট বক্সত লিখিব আৰু এনেকৈ যদি চলি থাকে ভাৰত সঁচাকৈ বিপদত পৰিব লাগিব এদিন গতিকে এইবোৰ চৰকাৰৰ কাম চৰকাৰে যেনেকৈ কৰে অতি সোনকালে এইবোৰ শুধৰোৱাটো দৰকাৰ লগ পাম এনেকৈ এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ